নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ দেহাৱসানত সমগ্ৰ অসম শোকাচন্ন হৈ থকাৰ পৰিৱেশত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিব লগা সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি ধৰ্মীয় ৰীতি নীতি আৰু আধ্যাত্মিকতাৰ মাজেৰে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ আকস্মিক বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিচাৰ বিচাৰি শক্তিৰূপিণী দুৰ্গা দেৱীক আৰাধনা কৰিছে। লখিমপুৰ জিলাত এইবেলি সৰ্বমুঠ 214খন স্থায়ী অস্থায়ী পূজা মণ্ডপত পূজাৰ আয়োজন কৰা হৈছে। ঢকুৱাখনাৰ হাৰহি দেৱালয়ত 303 বছৰীয়া পুৰণি পৰম্পৰাৰে দুৰ্গা দেৱীক পূজা কৰা হৈছে। লখিমপুৰৰ বাতৰিৰ হৈ ঢকুৱাখনাৰ পৰা দীপাংকৰ চেতিয়াই জনোৱা মতে 303 বছৰীয়া ৰজাদিনীয়া ঐতিহাসিক পৰম্পৰাৰে আয়োজন কৰা হাৰহি দেৱালয়ৰ দুৰ্গা পূজাত আজি মহা অষ্টমী উপলক্ষে দেৱীক নোৱাই ধুৱাই ভক্তসকলে আৰতি কৰে। ইপিনে আজি বিয়লিৰ ভাগত শদিয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী হালৰ বৰপূজাৰীয়ে হাৰহি দেৱালয়ত মহ বলি দিয়ে। শক্তিপীঠ হাৰহি দেৱালয়ত দেওলম্ভা আইসকলে দেওধনী নৃত্য কৰাৰ বাতৰি পোৱা গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ কোনো কোনো ঠাইত আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। জিলাখনৰ আজাদ বাঁহপাতিৰ শ্ৰীমন্ত শংকৰদেৱ বৰনামঘৰত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে অহা 3 অক্টোবৰলৈ গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰিছে। কাইলৈ ভাগৱত ভ্ৰমণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু শংকৰী কলাকৃষ্টি প্ৰদৰ্শন হ'ব। 2 অক্টোবৰৰ ধৰ্মালোচনী সভাত সাহিত্যিক ময়ূৰ বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। ৰচনা, চিত্ৰাংকন, বৰগীত, বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতাৰ দৰে কাৰ্যসূচী হাতত লৈ 2 অক্টোবৰত জিলাখনৰ ৰঙানদীৰ পশ্চিম পাৰৰ বৰবিল বালিগাঁৱৰ হৰি মন্দিৰত এদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আয়োজন কৰিছে। দুৱাৰপাৰ নেতাজী যুৱ সংঘ, কুমাৰকটা সূৰ্যমুখী যুৱ সংঘ আৰু বছাচুক প্ৰীতি যুৱ সংঘৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ দুৱাৰপাৰ নামঘৰত কাইলৈৰ পৰা 2দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। পহিলা দিনা বৰগীত, দিহানাম, কবিতা আবৃত্তি আৰু অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। দ্বিতীয় দিনা পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া ধৰ্মালোচনী সভা আৰু নিশাৰ ভাগলৈ বৰেণ্য শিল্পীগোষ্ঠীৰ দ্বাৰা মৎস্য অৱতাৰ ভাওনা প্ৰদৰ্শিত হ'ব। কাইলৈৰ পৰা 2দিনীয়া কাৰ্যসূচীৰে বিহপুৰীয়াৰ 1 নং মৰিচা পথাৰত গুৰুজনাৰ জন্মোৎসৱ আয়োজনৰ বাতৰি পোৱা গৈছে। ইপিনে বিহপুৰীয়াৰ সমীপৰ পূব দিক্ৰং খৰা শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক বৰনামঘৰৰ উদ্যোগত কাইলৈৰ পৰা 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী উদযাপন হ'ব। ৰাজ্যৰ অন্যান্য প্ৰান্তত আয়োজন কৰাৰ দৰে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান লখিমপুৰ নগৰত ৰাজহুৱাভাৱে অহা 8 অক্টোবৰত আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন সংস্থা, সংগঠন আৰু জুবিন অনুৰাগীসকলৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা 10 বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, নাম প্ৰসংগ আৰু বিয়লি 2 বজাৰ পৰা দিহানাম আৰু নাগাৰা নাম পৰিৱেশন হ'ব। ইপিনে কালি জিলাখনৰ বান্দৰদেৱা নগৰৰ সমীপৰ পথালি পাহাৰত নৱজাগৰণ যুৱ সংঘ, নবাৰণ মহিলা সমাজ, মৰাহুটি কৃষ্টি সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত পৰম্পৰাগত ৰীতি নীতিৰে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে। কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ মংগলবুট জাগৰণ কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ সহযোগত মৈদুমীয়াস্থিত জিলা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত মংগলবুট অধ্যয়ন উৎসৱ আৰু গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। এই অধ্যয়ন উৎসৱ আৰু গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃজনীশীল প্ৰতিভা বিকাশৰ বাবে চিত্ৰাংকন, ৰচনা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, আলোচনা চক্ৰ আদিৰ আয়োজন কৰা হৈছে। মংগলবুট অধ্যয়ন উৎসৱ আৰু গ্ৰন্থমেলা কাইলৈ সামৰণি পৰিব। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।